ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কেতিয়াবা ভাবিছানে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পাছত অসমীয়া সাহিত্যৰ সোঁত কোন দিশে বৈ গৈছিল? সাহিত্য কেৱল ধৰ্মীয় আখ্যানতে সীমাবদ্ধ আছিল নেকি, নে এক নতুন যুগৰ সূচনা হৈছিল? আজিৰ ভিডিঅ'টোত আমি জানিম কেনেকৈ অসমীয়া সাহিত্যই পদ্যৰ পৰা গদ্যলৈ, ধৰ্মৰ পৰা বাস্তৱমুখী বুৰঞ্জীলৈ আৰু মঠ-মন্দিৰৰ পৰা ৰাজপ্ৰসাদলৈ এক যুগান্তকাৰী যাত্ৰা কৰিছিল। আমাৰ আজিৰ আলোচনাৰ বিষয় হৈছে শংকৰোত্তৰ যুগৰ অসমীয়া সাহিত্য বিস্তাৰ আৰু উত্তৰণ। সপ্তদশ শতিকাৰ পৰা ঊনবিংশ শতিকালৈকে বিস্তৃত এই সময়ছোৱাত অসমীয়া সাহিত্যৰ ধাৰা, পটভূমি আৰু বৈশিষ্ট্যসমূহৰ এক বিশ্লেষণাত্মক অৱলোকন আমি আজিৰ ভিডিঅ'টোত কৰিবলৈ যত্ন কৰিম। এই যুগৰ সাহিত্য চৰ্চাৰ মূলতঃ দুটা কেন্দ্ৰ আছিল, সত্ৰীয়া পটভূমি আৰু ৰজাঘৰীয়া পটভূমি। সত্ৰসমূহত মূলতঃ বৈষ্ণৱ ধৰ্মৰ প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে চৰিত পুথি, অংকীয়া নাট আৰু ধৰ্মীয় গদ্য ৰচনা কৰা হৈছিল। আনহাতে আহোম, কোচ আৰু কছাৰী ৰাজসভাত ৰাজনৈতিক ইতিহাস সংৰক্ষণ আৰু ৰাজকীয় বিনোদনৰ উদ্দেশ্যে বুৰঞ্জী সাহিত্য, ব্যৱহাৰিক জ্ঞানৰ পুথি আৰু ধৰ্মনিৰপেক্ষ ৰোমান্টিক কাব্য সৃষ্টি হৈছিল। ভিডিঅ'টোৰ পৰৱৰ্তী পৰ্যায়লৈ যোৱাৰ আগতে যদি তোমালোকে আমাৰ এই সাহিত্যৰ পাঠসমূহ ভাল পাইছা, তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আহ্বান জনালোঁ। এতিয়া চাওঁ আহা, শংকৰী যুগৰ পৰা শংকৰোত্তৰ যুগলৈ পৰিৱৰ্তনৰ মূল ধাৰাসমূহ কেনেকুৱা আছিল। পূৰ্বতে প্ৰকাশৰ মাধ্যম সম্পূৰ্ণৰূপে পদ্য নিৰ্ভৰ আছিল যদিও এই যুগত গদ্য সাহিত্যৰ স্বতন্ত্ৰ উন্মেষ ঘটিল। কেৱল ধৰ্মীয় আখ্যানৰ সলনি জীৱনী অৰ্থাৎ চৰিত, ইতিহাস বা বুৰঞ্জী আৰু ব্যৱহাৰিক বিষয় অন্তৰ্ভুক্ত হ'ল। আৱেগিক সুৰৰ ঠাই ল'লে বাস্তৱমুখী আৰু সমাজকেন্দ্ৰিক চিন্তাধাৰাই আৰু ব্ৰজাৱলীৰ সলনি কথিত ঘৰুৱা ভাষা আৰু সংস্কৃতীয় গদ্যৰ মিশ্ৰণ দেখা গ'ল। অসমীয়া গদ্য সাহিত্যৰ এই সময়ছোৱাক আমি ত্ৰিবেণী সংগম বুলি ক'ব পাৰোঁ, য'ত তিনিটা সুঁতি লগ হৈছে। সেয়া হ'ল ভট্টদেৱৰ তত্ত্বগধুৰ দাৰ্শনিক গদ্য, চৰিত পুথিৰ ঘৰুৱা কথিত ভাষা সমৃদ্ধ নাটকীয় গদ্য আৰু বুৰঞ্জী সাহিত্যৰ বস্তুনিষ্ঠ তথা প্ৰাঞ্জল গদ্য। এইখিনিতে তোমালোকক জনাই থওঁ যে তোমালোকৰ পৰীক্ষাৰ প্ৰস্তুতিৰ সুবিধাৰ্থে এই সমগ্ৰ বিষয়বস্তুৰ সম্ভাৱ্য প্ৰশ্ন উত্তৰৰ এটা PDF লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া হৈছে। তোমালোকৰ প্ৰয়োজন অনুসৰি তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা। গদ্য সাহিত্যৰ কথা ক'লে পোনপ্ৰথমে নাম আহে গদ্যৰ জনক বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য বা ভট্টদেৱৰ। তেখেতেই কথা ভাগৱত, কথাগীতা আৰু ভক্তিৰত্নাৱলী আদিৰ জৰিয়তে অসমীয়া গদ্য সাহিত্যৰ সূচনা কৰিছিল। ডক্টৰ বাণীকান্ত কাকতিয়ে তেওঁৰ গদ্যৰ বিষয়ে মন্তব্য কৰিছিল যে ই সংস্কৃত শব্দৰে সমৃদ্ধ আৰু ইয়াৰ বাক্য গাঁথনি অতি সুন্দৰ যদিও জতুৱা ঠাঁচৰ প্ৰয়োগ অলপ কম। ইয়াৰ পিছত আহে চৰিত সাহিত্য। গুৰুসকলৰ তিৰোভাৱৰ পিছত শিষ্যসকলে তেওঁলোকৰ গুণানুকীৰ্তন কৰা মৌখিক পৰম্পৰাৰ পৰা এই চৰিত পুথিসমূহৰ সৃষ্টি হৈছে। ই কেৱল জীৱন চৰ্চাই নহয়, চুটি চুটি বাক্যৰ প্ৰয়োগেৰে তদানীন্তন অসমীয়া সমাজৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক অৱস্থাৰো এক প্ৰামাণ্য দলিল এই চৰিত পুথিসমূহ। ৰজাঘৰীয়া পৃষ্ঠপোষকতাত সৃষ্টি হোৱা বুৰঞ্জী সাহিত্য এই যুগৰ আন এক অমূল্য অৱদান। আহোম স্বৰ্গদেউ চুকাফাৰ অৱদানস্বৰূপ এই বুৰঞ্জীসমূহ আছিল আৱেগবৰ্জিত, সম্পূৰ্ণ ধৰ্মনিৰপেক্ষ আৰু তথ্যনিষ্ঠ ইতিহাসৰ দলিল। ইয়াৰ প্ৰাঞ্জল ভাষা, চুটি বাক্যবিন্যাস আৰু শক, মাহ, দিন, বাৰৰ নিখুঁত বিৱৰণে ইয়াক অনন্য কৰি তুলিছিল। কাব্য সাহিত্য আৰু অনুবাদৰ ক্ষেত্ৰতো এই যুগে বিশেষ স্থান অধিকাৰ কৰিছে। ৰঘুনাথ মহন্ত, গোপীনাথ পাঠক আদিৰ দৰে কবিয়ে ৰামায়ণ আৰু মহাভাৰতৰ খণ্ডকাব্য ৰচনা কৰিছিল। আনহাতে ৰাজসভাত কবিৰাজ চক্ৰৱৰ্তীয়ে শকুন্তলা কাব্য, ব্ৰহ্মবৈৱৰ্ত পুৰাণ আদি ৰোমান্টিক কাব্য ৰচনা কৰিছিল। এই সময়ত ভক্তিৰ গভীৰতা কিছু হ্ৰাস পালেও বিষয়বস্তুৰ বৈচিত্ৰ্য বৃদ্ধি পাইছিল। শংকৰী যুগৰ অংকীয়া নাট আৰু গীতি সাহিত্যৰ ধাৰাবাহিকতাও এই যুগত অক্ষুণ্ণ আছিল। গোপাল আটাই উদ্ধৱযান, জন্মযাত্ৰা ৰচনা কৰাৰ লগতে ৰামচৰণ ঠাকুৰ আৰু দত্যায়ী ঠাকুৰেও ক্ৰমে কংসবধ আৰু নৃসিংহ যাত্ৰা ৰচনা কৰিছিল। লগতে বৰগীত আৰু ভটিমাৰ অনুকৰণতো গীত ৰচনা কৰা হৈছিল। এইখিনিতে আমি এগৰাকী বিশেষ ব্যক্তিৰ কথা ক'বই লাগিব। তেওঁ হৈছে অসমীয়া সাহিত্যৰ প্ৰথমগৰাকী মহিলা কবি পদ্মাপ্ৰিয়া আই। গোপালদেৱৰ কন্যা পদ্মপ্ৰিয়া আইয়ে শংকৰী সাহিত্যৰ আৰ্হিত ৰচনা কৰা গীতসমূহে যেনে ৰামগিৰি, ৰামকেলি ৰাগ আদি অসমীয়া সাহিত্যলৈ মহিলাৰ বৌদ্ধিক প্ৰৱেশৰ প্ৰথম নিদৰ্শন। সংক্ষেপতে ক'বলৈ গ'লে এই যুগৰ স্ৰষ্টাসকলৰ এখন মানচিত্ৰ চালে আমি দেখোঁ গদ্যত ভট্টদেৱ আৰু ৰামচৰণ ঠাকুৰ, কাব্যত কবিৰাজ চক্ৰৱৰ্তী, গোপাল মিশ্ৰ আৰু নাটগীতত গোপাল আটা, পদ্মপ্ৰিয়া আই আদি প্ৰধান আছিল। সামৰণিত আমি ক'ব পাৰোঁ যে শংকৰোত্তৰ যুগৰ সাহিত্য আছিল প্ৰাচীন ভক্তি যুগৰ পৰা আধুনিকতালৈ উত্তৰণৰ এক বিশাল সেতুবন্ধন।
এই যুগত কেৱল ভক্তি আন্দোলনৰ পতন হোৱা নাছিল, বৰঞ্চ সাহিত্যই ধৰ্মৰ পৰিধি ভাঙি সমাজমুখী ৰূপ লৈছিল। ভট্টদেৱ আৰু বুৰঞ্জীৰ ব্যৱহাৰিক গদ্যই অসমীয়া ভাষাক আধুনিক সাহিত্য ৰচনাৰ বাবে প্ৰয়োজনীয় স্থিতিস্থাপকতা প্ৰদান কৰিলে। শংকৰোত্তৰ যুগৰ এই চৰিত আৰু বুৰঞ্জী সাহিত্যই অসমীয়া জাতিক নিজৰ পৰিচয় আৰু ইতিহাস সংৰক্ষণৰ বাটকটীয়া হিচাপে থিয় কৰালে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰোঁ তোমালোকে এই গুৰুত্বপূৰ্ণ যুগটোৰ বিষয়ে সবিশেষ বুজি পাইছা। ভিডিঅ'টো নিজৰ সহপাঠী আৰু বন্ধু-বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা যাতে সকলো উপকৃত হয়। লগতে শংকৰোত্তৰ যুগৰ কোনটো সাহিত্যৰ ধাৰাই তোমালোকক আটাইতকৈ বেছি আকৰ্ষিত কৰিছে তোমালোকে কমেণ্ট যোগে জনাব পাৰিবা। আগলৈ এনেধৰণৰ পাঠ্যক্ৰম ভিত্তিক ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।